নমস্কাৰম সদ্গুৰু কাইলৈ আপোনাৰ জন্মদিন আপুনি কি উপহাৰ ভাল স্পিকাৰটোৱে দেখোন বিৰোধ কৰিছে আমি আপোনাক কি উপহাৰ দিয়াটো বিচাৰে আমি সকলোৱে 242 কোটি গছ গছ 242 কোটি টকা নহয় গছ মোক আপোনাৰ টকা নালাগে মোক গছ লাগে আপুনি লগত আছেনে হেল্ল' মই সেইটো মনত ৰাখিম Today is a day Ganesh or Ganapati got a new head. আজিৰ দিনটোতে গণেশ বা গণপতিয়ে এটা নতুন মূৰ পাইছিল আৰু হঠাতে এটা ডাঙৰ মূৰ পোৱাৰ বাবে তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন হৈ পৰিল তেওঁৰ বুদ্ধিমত্তা আৰু তেওঁৰ পাণ্ডিত্য আৰু আন কথাবোৰৰ কোনো তুলনা নাই মই বিচাৰো যে আপোনালোক সকলোৱে নিজৰ বাবে নতুন মূৰ একোটা লওক হয় আমি এটো কাটিব নালাগে কেৱল ইয়াক নতুন কৰক হেল্ল' অলপ যোগ কৰক আপুনি এটা নতুন মূৰ পাব সঁচাকৈ আপোনাক এটা নতুন মূৰৰ প্ৰয়োজন আপোনাক এটা মূৰ লাগে যি সমাধান বিচাৰে আপোনাৰ এনে এটা মূৰৰ প্ৰয়োজন নাই যিয়ে অনবৰতে সমস্যাহে দেখা পায় এনে বহুত মানুহ আছে যি সমস্যাৰ সমাধান বিচৰাৰ পৰিৱৰ্তে সদায়ে সমাধানৰ মাজত সমস্যা বিচাৰে পৃথিৱীত বহুত সমস্যা আছে ইমানেই মাত্ৰ বাছনি কৰিব পাৰিব যে আপুনি সমস্যাৰ অংশ নে সমাধানৰ অংশ ইমানেই বাছনি কৰিব পাৰিব মই সিদ্ধান্ত ললো যে মই সমাধানৰ অংশ হ'ম আপুনিও লওক হেল্ল' সদায় আপুনি কেতিয়াও কোনো পৰিস্থিতিতে আপুনি যাতে সমস্যা নহয় কি হৈছে কোনো কথা নাই যি ধৰণৰ পৰিস্থিতিয়ে নহওক আপুনি যাতে সমস্যা নহয় ইমানখিনি আপুনি নিশ্চিত কৰিব লাগিব হেল্ল' আপুনি ইমানখিনি নিশ্চয় কৰিব লাগিব নিজৰ কাৰণে আৰু পৃথিৱীৰ কাৰণে হয়নে নহয় যে আপুনি কেতিয়াও সমস্যা নহয় হয়